প্ৰাকৃতিক দুৰ্যোগেই কাল হ'ল উপহাৰ কুপন খেলৰ। খেলখন অনুষ্ঠিত হ'বলগীয়া আছিল আজি অৰ্থাৎ 30 জুনত, কিন্তু অনুষ্ঠিত হ'ব 19 জুলাইত। হয়, ঠিকেই শুনিছে, প্ৰাকৃতিক দুৰ্যোগেই কাল হ'ল কচুৱা যুৱ মঞ্চই আয়োজন কৰা উপহাৰ কুপন খেলৰ। বৰপানী আৰু কপিলী নদীৰ দুটাকৈ বানে তছ নছ কৰাত যাতায়াতৰ যোগাযোগ বিচ্ছিন্ন হোৱাত কুপন বিক্ৰী কম হোৱাত আজিৰ খেলখন স্থগিত ৰাখি অহা 19 জুলাইত খেলখন অনুষ্ঠিত কৰিব বুলি যুৱ মঞ্চই সিদ্ধান্ত লৈ সাংবাদিক মেলযোগে ঘোষণা কৰে। সকলো পক্ষৰ ৰাইজে মনত কোনো আক্ষেপ নাৰাখি পুনৰ সহায় সহযোগিতাৰে 19 জুলাইত অনুষ্ঠিত হ'বলগীয়া খেলখন সাফল্যমণ্ডিত কৰি তুলিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে। কচুৱাৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট, টাইমছ অসম 24। সন্মানীয় কচুৱা যুৱ মঞ্চৰ সভাপতি সম্পাদক প্ৰমুখ কৰি উদ্যোক্তাসকল, সন্মানীয় সদস্যসকল, সন্মানীয় সাংবাদিক বন্ধুসকল, আমি জয়তে আজি 30 জুন কচুৱা যুৱ মঞ্চৰ উদ্যোগত এটি মহান উদ্দেশ্য লৈ পেলাই উপহাৰ কুপন খেলৰ আয়োজন কৰা হৈছিলে। এই খেলৰ টিকট ইতিমধ্যে উপহাৰ কুপনৰ টিকট ইতিমধ্যে বেচা বিক্ৰী হৈ আছিলে। আজি আছিলে খেলৰ এটা শুভ উদ্বোধনী হ'ব। উদ্বোধনীটো আগতে হৈ গ'ল, কিন্তু আজি খেলৰ ফলাফল আছিলে। কিন্তু প্ৰাকৃতিক দুৰ্যোগ ৰাজ্যখনৰ সৰ্বত্ৰে দেখা গৈছিলে। প্ৰায় 13খন জিলাত বানপানী হৈছিলে। আমাৰ বৃহত্তৰ কচুৱা কামপুৰৰ কপিলী আৰু বৰপানী নদীৰ যিটো গৰাখহনীয়া হৈছিলে, হৈ পেলাই বিগত এই মাহটোতেই, চলিত মাহটো আৰু যোৱা মাহটোৰ ভিতৰত 15 দিন আগা পিছাকৈ দুটাকৈ ভয়াৱহ বানে ক্ষতিগ্ৰস্ত কৰিছে। ৰাস্তা পদূলি বৰবাদ কৰি পেলাইছিলে। যাতায়াত যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল। হাজাৰ হাজাৰ মানুহ বন্যাৰ্থসকলে আহি পেলাই নিজৰ ঘৰ বাৰী এৰি পেলাই আহি ৰাস্তাত আশ্ৰয় ল'ব লগা হৈছিল। ওখ ঠাই বিচাৰি তেওঁলোকে হাবাথুৰি খাব লগা হৈছিলে। পশুধনৰ ক্ষতিগ্ৰস্ত হৈছিলে। গতিকে যাতায়াত যোগাযোগ সমস্যা হোৱাৰ কাৰণে আমাৰ এই উদ্যোক্তাসকলে যিটো উপহাৰ কুপনৰ যিটো কুপন, এইটো চেল কৰিবলৈ বহুত যথেষ্ট পৰিমাণে সমস্যাৰ সৃষ্টি হৈছিল। অসমৰ বিভিন্ন জেগাত তেওঁলোকে ভাবিছিল যদিও, কিন্তু বিশেষকৈ আমাৰ যিটো স্থানীয় অঞ্চল দক্ষিণ কামপুৰ বা দক্ষিণ নগাঁও অঞ্চলটোত বিশেষকৈ টিকেট চেলটো খুবেই কম হৈছে, পুতৌজনক অৱস্থা হৈছিলে। একমাত্ৰ এই বানপানীৰ সমস্যাৰ কাৰণে আৰু প্ৰতিকূল যিটো বতৰটো থাকেই সদায় বিভিন্ন সমস্যাৰ কাৰণে আজিৰ খেলটো কিন্তু আমি স্থগিত ৰাখিব লগা হৈছে। আমি যোৱাকালি এই সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এখন লিখিত আবেদন দিয়া হৈছে। তেওঁলোকে ৰিচিভ কৰি ৰাখিছিলে। নগাঁও জিলা প্ৰশাসনৰ লগত আলোচনা কৰা হৈছিলে। স্থানীয় আৰক্ষীৰ লগতো যোগাযোগ কৰা হৈছে। আৰু সাংবাদিক বন্ধুসকলক আজি মাতি অনাৰ উদ্দেশ্যটো এইটোৱেই হৈছে যে আজি যে বৃহত্তৰ এই উপহাৰ কুপন খেলখন আজি ইয়াত অনুষ্ঠিত হ'লেহেঁতেন, মানুহে নিশ্চয় প্ৰাইজ লাগিলেহেঁতেন, তেওঁলোকৰ যিটো নয়নমন সাৰ্থক হ'লেহেঁতেন। এই সন্দৰ্ভত তেওঁলোকে কিন্তু যোগাযোগ অব্যাহত ৰাখিছে। এইটো এটা শুভ লক্ষণ যে আজি খেলখন হ'লেহেঁতেন আৰু বহুতে প্ৰাইজ পালেহেঁতেন। কিন্তু এই সন্দৰ্ভত মই স্পষ্ট কৰি দিছোঁ এইটো কাৰণেই, মই উপদেষ্টা হিচাপে, যে তেওঁলোকৰ মনত কোনো ধৰণৰ কুটিলতা নাই, কোনো জটিলতাও নাই। কেৱল এই যে বান সমস্যাৰ হোৱাৰ কাৰণে বৃহত্তৰ যিটো কচুৱা আৰু কামপুৰ অঞ্চলত দুটাকৈ বানপানী হৈ গ'ল, এই হোৱাৰ কাৰণে খেলখন আজি আমি যদিও ভবা নাছিলোঁ, অনিচ্ছাকৃতভাৱেও, কিন্তু আজি খেলখন আমি স্থগিত ৰাখিব লগা হৈছে। আমি আপোনালোকক যথাৰ্থ জনাব বিচাৰিছোঁ এইটোৱেই যে অহাকালি 1 তাৰিখ হ'ব, জুলাই মাহৰ 19 তাৰিখে, এইটো নিৰ্ধাৰিত সময়, জুলাই মাহৰ 19 তাৰিখে আমি আগৰ সময়সূচীমতেই খেলখন অনুষ্ঠিত কৰিম। অনুষ্ঠিত কৰি পেলাই এটা সুন্দৰ পৰিৱেশত আমি সেইদিনাখন বানপানী হওক, বতৰ হওক, যেনেকুৱাই নহওক, আমি সেই দিনটো আৰু পিছুৱাব নোৱাৰিম। আমাৰ প্ৰশাসনেও জনাইছে নাই এটা ডেটে ল'ব লাগিব, কিয়নো ৰাইজে কিন্তু আশা পালি বহি আছে যে মই এটা টিকেট কাটিছোঁ, মোৰ নামত কিবা এটা নিশ্চয় লাগিব। চবেই কিন্তু আশাৰ সপোন, ৰঙীন সপোন দেখি আছে। কিন্তু আমি দুখেৰে জনাব বিচাৰিছোঁ যে কেৱল বানপানী আৰু এই যে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণেই আমি কেৱল এই কেইটামান দিনলৈ পিছুৱাবলৈ বাধ্য হৈছোঁ। আমি কমিটিৰ হৈ পেলাই কচুৱা যুৱ মঞ্চই এটা চেণ্ট্ৰেল লাইব্ৰেৰী খোলাৰ উদ্দেশ্য লৈ পেলাই আপোনালোকৰ কাৰণে আমি টিকেট লৈ পেলাই গৈছিলোঁ যে কচুৱা অঞ্চলত সৰ্বপ্ৰথমবাৰৰ কাৰণে এটা চেণ্ট্ৰেল লাইব্ৰেৰী হ'ব, কেন্দ্ৰীয় লাইব্ৰেৰী ঘৰ এটা নিৰ্মাণ কৰা হ'ব। এই পইচা যিটো ৰাহি হ'ব তাৰে কোনো পইচাটো নাখায়, সেই পইচা দি পেলাই এটা মহান উদ্দেশ্য লৈ এটা লাইব্ৰেৰী ঘৰ নিৰ্মাণ কৰিব। গতিকে দেখা গৈছে যে আমাৰ এই যে টিকেট যে চেল কম হৈছে, যাৰ কাৰণে এটা সমস্যাৰ সৃষ্টি হৈছে। গতিকে আমি অহা মাহৰ 19 তাৰিখে, জুলাই মাহৰ 19 তাৰিখে খেলখন হোৱাটো খাটাং নিশ্চিত কৰি দিয়া হৈছে। সেই দিনটো আৰু কোনো কাৰণতে পিছুৱাই নাযায়। গতিকে আজি আপোনালোকৰ যোগেদি আমাৰ এই চেনেলবিলাক আছে, যিমান চেনেল আছে, পৰ্টেলেই হওক বা টিভি চেনেলেই হওক, প্ৰত্যেকৰ যোগেদি আমি অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে আপোনালোকে মনত কোনো ধৰণৰ দুখ বা কুটিলতা আপোনালোকে নল'ব, কোনো ধৰণৰ সন্দেহৰ আৱৰ্তত আপোনালোকে সোমাই নপৰিব, কোনো দুষ্ট চক্ৰৰ কবলতো আপোনালোকে নপৰিব। আমি স্পষ্ট কৰি দিছোঁ যে অহা মাহৰ জুলাই মাহৰ 19 তাৰিখে খেলখন হোৱাটো খাটাং। সেইদিনাখন খেল হ'বই, টিকেট চেল হওক বা নহওক তাৰ কথা নাই।
কিন্তু মাত্ৰ কেৱল এই সমস্যাটোৰ কাৰণে যে আমি যিটো মহান উদ্দেশ্যলৈ এটা লাইব্ৰেৰী নিৰ্মাণ কৰিম বুলি ভাবিছিলোঁ, সেই তাত অলপ সমস্যা হোৱাৰ কাৰণে আমি এই খেলখন অলপ দিনৰ কাৰণে, মাত্ৰ কেইটামান দিনৰ কাৰণে, 15-20টা দিনৰ কাৰণে আমি পিছুৱাই দিব লগা হৈছে। গতিকে আপোনালোকে আমি আগৰ নিচিনাকৈ আমাক আঁকোৱালি ল'ব, আমাৰ ল'ৰাবিলাকে টিকেট মানে লৈ পেলাই ঘূৰিব, আপোনালোকে আকৌ হেৰি কৰক, কৰি পেলাই এটা সুন্দৰ পৰিৱেশ সেই দিনটোত আপোনালোকে আশা কৰি থাকক। মাত্ৰ কেইটামান দিন অলপ ধৈৰ্য ধৰক, ধৈৰ্য সহিষ্ণুতা মানৱতাৰ আমি খেলখন অনুষ্ঠিত কৰিমেই, আমি এইটো স্পষ্ট কৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ সংবাদকৰ্মীসকল, উপস্থিত আমাৰ কচুৱা যুৱ মঞ্চৰ সদস্যবৃন্দ, আজি আমি একচুৱেলি আপুনি সকলোৱে গম পায় যে আমাৰ যিটো হ'বলগীয়া খেল আছিলে 30 জুনত, অতি দুখৰ বিষয় যে আমাৰ এই যোৱা দিনকেইটাত যিটো পৰ্যায়ত আমি টিকেট বিক্ৰী হ'ব লাগিছিল, সেইটো পৰ্যায়ত আমাৰ টিকেট বিক্ৰী হোৱা নাই। যাৰ কাৰণখিনি আমাৰ উপদেষ্টা সন্মানীয় বাহাৰুল ইছলাম ডাঙৰীয়াই কৈ গ'ল যে আমাৰ কেইবাটো ঠাইত অসমৰ চাৰিওফালে বানপানীয়ে দেখা দিছে আৰু বানপানীৰ ফলত আমাৰ পৰ্যাপ্ত পৰিমাণে টিকেট বিক্ৰী হোৱা নাই। যাৰ কাৰণে আমাৰ সময়খিনি আমি আজিৰ ডেটটো 30 তাৰিখটো স্থগিত ৰাখি জুলাই মাহৰ 19 তাৰিখে এই খেলখন যাতে আমি দিব পাৰোঁ, এই পুলিচ প্ৰশাসনৰ অনুমতি সাপেক্ষে আমি জুলাই মাহৰ 19 তাৰিখে এই খেলখন দিবলৈ ওলাইছোঁ। আৰু মই এই আমাৰ কচুৱা কেন্দ্ৰীয় পুথিভঁৰাল নিৰ্মাণৰ সাহায্যতে যি খেল হৈ আছিলে, খেলখনৰ মই প্ৰেছিডেণ্ট হিচাপে মই সমগ্ৰ অসমবাসী ৰাইজক মই দুখ প্ৰকাশ কৰিছোঁ যে আপোনালোকে কোনেও যাতে এই বস্তুটোলৈ দুখ প্ৰকাশ নকৰে, যাতে কোনোবা আক্ষেপ নাথাকে। এই বস্তুটো আজি 30 তাৰিখে খেলখন হ'ব লাগিছিল, কিন্তু খেলখন আমি দিব পৰা নাই, আমি নথৈ দুখিত আমি। কিন্তু মই আকৌ এবাৰ সমগ্ৰ অসমবাসী ৰাইজক মই দুখ প্ৰকাশ কৰিছোঁ যে আজি যে খেলখন দিব পৰা নাই, আমি নিজেও দুখ প্ৰকাশ কৰিছোঁ। আৰু বস্তুটো যাতে কোনেও নেগেটিভলি নলয় যে আমি পৰ্যাপ্ত পৰিমাণে আমি টিকেট বিক্ৰী কৰিব পৰা নাই, যাৰ কাৰণে খেলখন স্থগিত ৰাখিব লগা হ'ল। কোনেও যাতে কোনো চিন্তা কৰিব নালাগে, অহা মাহৰ জুলাইৰ 19 তাৰিখে খেলখন আমি পাতিবলৈ গৈ আছোঁ। আপোনালোকৰ আকৌ এবাৰ সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ।